এই দোস্ত আমাৰ যে পাহাৰৰ মানে ভতিজা ছোৱালীজনী যে আমাৰ ঘৰতে থাকি কলেজত মানে এডমিশ্যন লৈছিলে আৰু আজি সেই গৰমৰ বন্ধ অন্তিম পৰিলে গতিকে তাই আহিছে আৰু লগতে কি কি আনিছে গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ যে পাহাৰৰ যিজনী ভতিজা ছোৱালী আমাৰ এয়া ৱাইফৰ মানে ককায়েকৰ ছোৱালী আৰু আজি সেই গৰমৰ বন্ধ কেইদিন অন্তিম পৰিলে 1 তাৰিখৰ পৰা তেওঁ মানে তাই কলেজ খুলিব আৰু আজি মানে আমাৰ ঘৰতে আহি গ'ল আৰু মানে বাপেক আৰু জীয়েক গতিকে এতিয়া আমাৰ ৱাইফৰ মানে ককায়েকে কি কি লৈ আহিছে এইখিনি দেখুৱাই দিয়া কি কি আনিছে। এয়া 1 নম্বৰতে হ'ল এইখিনি চিপছ আৰু এইটো কেম্পা আৰু কেম্পা খাই মোৰ বুজিছে পেটটো একদম বিষাই গ'ল গতিকে কেম্পা অকণমান খাই বাদ দিলোঁ বাদ দি আকৌ ডাব এটা কাটি লৈছোঁ তাৰপিছতে খাইছোঁ। দিয়া কি কি দেখুৱাই দিয়া কোৱা কি কি ৰঙালাও এইটো ৰঙালাও এইটো পাঙি এইয়া পাহাৰত যে পথাৰত যে দেখুৱাইছিলোঁ এইটো তিঁহ এইয়া এইটো জহাকমা হয় নেকি এই কোমোৰা যে লাগি থকা দেখুৱাইছিলোঁ এইয়া কোমোৰা ৰঙালাও এইটো পাঙি আৰু এইটো তিঁয়হ এইটো গুটিবিলাক তাত ধৰিছে নে নাই সেনেকুৱাই দেখিছে কিবা তিঁহটো কিবা একদম ভাঙি নিচিনা দেখে হয়নে এতিয়া হা এতিয়া খাবাই কোনটো কোনটো খাবা এইটো নে আগত এইটো সেইটো সেয়া আছিলে দিয়ক আৰু ছোৱালীজনীৰ লগত চিনাকি কৰি দিম বাৰু নেক্সট ভিডিঅ'।